জাকলিফল ফার্স্ট অন টাইমে বিগ ব্রেকিং এই মুহূর্তত পবিত্ৰ ৰমজান মাহতে কৰুণ ঘটনা সংঘটিত হৈছে পবিত্ৰ ঈদত পিন্ধিবলৈ আনিছিল কাপোৰ কিন্তু মনৰ আশা মনতে ৰল ৰমজান মাহতে ভয়ংকৰ দুৰ্ঘটনা আব্দুল বাৰেক খলিল ৰহমান সাবিনা সুলতানা আৰু আলালউদ্দিনৰ নিহত হৈছে আলালউদ্দিন নিহত হৈ পৰিছে আৰু কেইবাগৰাকী লোক ভয়ংকৰ দুৰ্ঘটনাত আহত হৈ পৰিছে তাৰ পিছতে হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে এতিয়া পৰিয়ালৰ মাজত হলচৰ জনাইছে মুহূৰ্তত বিগ ব্ৰেকিং জনাইছে মুহূৰ্তত ভয়ংকৰ ঘটনা ঈদৰ আশা হৈ ৰল ৰমজান মাহতে ভয়ংকৰ দুৰ্ঘটনাত পতিত চাৰিগৰাকী লোক ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে কৰুণ ঘটনা চাৰিজনকৈ মুছলমান লোকৰ মাজত মাহতে প্ৰাপ্ত হৈ পৰিছে পথ দুৰ্ঘটনাত চাৰিগৰাকী লোকৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে বোকাজানৰ লক্ষীজানত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাত পতিত যাত্ৰীবাহী আল্টাবাছ আৰু যাত্ৰীবাহী আল্টাবাছত চাৰিগৰাকীকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে বাছখনত থকা বহু যাত্ৰীৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে ইয়াৰ পিছতেই মৰিয়াবাৰীৰ পৰা ডিমাপুৰ অভিমুখে গৈ আছিল যাত্ৰীবাহী বাছখন আৰু বাছখনত থকা বহু যাত্ৰীৰ মাজত হাহাকাৰ অৱস্থা ৰমজানৰ ৰোজাৰ মাজতে সংঘটিত দুৰ্ঘটনাক লৈ এতিয়া হাহাকাৰ পৰিৱেশ চাৰিওফালে কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে এতিয়া শিশুসহ 10 জনতকৈ অধিক লোক আহত হৈ পৰিছে প্ৰচণ্ড বৰষুণৰ মাজত কেকুৰি ঘূৰিবলৈ লওঁতে নিয়ন্ত্ৰণ হেৰুৱাই বাছখনে তাৰ ফলতেই ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ পৰে ঘটনাস্থলীত বোকাজান আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে জনাইছো ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে পবিত্ৰ ৰমজান মাহতে চাৰিগৰাকী মুছলমান লোকৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে তেওঁলোকে বিহুত পিন্ধিবলৈ আনি থৈছিল কাপোৰ ঈদত পিন্ধিবলৈ আনি থৈছিল কাপোৰ কিন্তু আশা হৈ ৰল ৰমজান মাহতে ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটি ল'লে আব্দুল বাৰেক খলিল ৰহমান সাবিনা সুলতানা আলালউদ্দিনে পবিত্ৰ ঈদলৈ প্ৰায় 7টা দিন বাকী আছে আৰু 7টা দিন বাকী থকাৰ সময়তে ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটি ল'ব লগা হ'ল চাৰিগৰাকীকৈ মুছলমান লোকে জনাইছো ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতেই কৰুণ ঘটনা সংঘটিত হৈছে চাৰিজনকৈ মুছলমান লোকৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে ৰমজান মাহতে শিহৰণকাৰী ভয়ংকৰ পথ দুৰ্ঘটনা আৰু আব্দুল বাৰেক খলিল ৰহমান সাবিনা সুলতানা আলালউদ্দিনৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে ঘটনাৰ পিছতে এতিয়া হাহাকাৰ লাগিছে চাৰিওফালে পৰিয়ালৰ মাজত কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে বাছখনত থকা যাত্ৰীসকলক কেইবাগৰাকীও যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে এতিয়া ৰমজানৰ ৰোজাৰ মাজতে সংঘটিত দুৰ্ঘটনাক লৈ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে এতিয়া 10 জনতকৈও অধিক লোক আহত হৈ পৰিছে প্ৰচণ্ড বৰষুণৰ মাজত যেহেতু গাড়ীখন আহি আছিল ৰাজ্যত যেহেতু প্ৰচণ্ড বতাহ বৰষুণ হৈ আছে প্ৰচণ্ড বৰষুণৰ মাজত বাছখন আহি থকাৰ সময়তে কেকুৰি ঘূৰিবলৈ লৈছিলে কেকুৰি ঘূৰিবলৈ লওঁতেই নিয়ন্ত্ৰণ হেৰুৱাই বাছখনৰ দুৰ্ঘটনাত পতিত হৈ পৰে আৰু ঘটনাস্থলীত বোকাজান আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে কিন্তু চাৰিওফালে এটা কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় আমি দৃশ্যাংশ দেখুৱাই আছো সম্পাদিত ৰূপত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ পৰে আৰু চাৰিগৰাকী লোকৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতেই নিহত হৈ পৰে চাৰিজনকৈ মুছলমান লোক ৰমজান মাহতে শিহৰণকাৰী ভয়ংকৰ পথ দুৰ্ঘটনা নিহত আব্দুল বাৰেক খলিল ৰহমান সাবিনা সুলতানা আৰু আলালউদ্দিন বোকাজানৰ লক্ষীজানত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে দুৰ্ঘটনাত পতিত যাত্ৰীবাহী আল্টাবাছ বাছখনত থকা বহু যাত্ৰীৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে মৰিয়াবাৰীৰ পৰা ডিমাপুৰ অভিমুখে গৈ আছিল যাত্ৰীবাহী বাছখন আৰু যেহেতু ৰাজ্যত প্ৰচণ্ড বতাহ বৰষুণ চলি আছে বতাহ বৰষুণ ধুমুহাৰ মাজতে বাছখন গৈ আছিলে সেই সময়তে কেকুৰি ঘূৰিবলৈ লৈছিল বাছখনে আৰু হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই বাছখনে কৰুণ ভয়ংকৰ ঘটনা সংঘটিত কৰে আৰু কৰুণ মৃত্যুক সাৱটি ল'লে চাৰিজনকৈ মুছলমান লোকে জনাইছো শিশুসহ 10 জনকৈ অধিক লোক আহত হৈ পৰিছে প্ৰচণ্ড বৰষুণৰ মাজত কেকুৰি ঘূৰিবলৈ লওঁতে নিয়ন্ত্ৰণ হেৰুৱাই বাছখনে দুৰ্ঘটনাত পতিত হৈ পৰে আৰু চাৰিওফালে লাগে হাহাকাৰ পৰিয়ালৰ মাজত হাহাকাৰ সৃষ্টি হৈছে এতিয়া চাৰিওফালে কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে ভয়ংকৰ অৱস্থাৰ সৃষ্টি হৈছে জনাইছো মাজত মাত্ৰ এটা সপ্তাহ বাকী আছিলে প্ৰায় এটা সপ্তাহ বাকী আছিল ঈদলৈ পবিত্ৰ ঈদ উদযাপন কৰিম বুলি তেওঁলোকে কাপোৰ কিনি থৈছিলে চাৰিজনকৈ আব্দুল বাৰেক খলিল ৰহমান সাবিনা সুলতানা আৰু আলালউদ্দিনৰ
করুণ ঘটনা সংঘটিত হৈছে ঈদৰ আশা হৈ ৰল ঈদ উদযাপন কৰিম বুলি তেওঁলোকে কাপোৰ আনি থৈছিলে কিন্তু ঈদ উদযাপন কৰিবলৈ নাপালে পবিত্ৰ ঈদৰ দিনা পিন্ধিম বুলি থৈ দিয়া কাপোৰযোৰ পিন্ধিবলৈ নাপালে ৰোজা ৰাখি আছিল ৰমজানৰ ৰোজা যেহেতু চলি আছে ৰোজাৰ মাজতেই ভয়ংকৰ ঘটনা সংঘটিত হৈছে চাৰিগৰাকী মুছলমান লোকৰ সৈতে তাৰ পিছতে হাহাকাৰময় পৰিৱেশে সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে চাৰিওফালে লাগিছে হাহাকাৰ কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে যাত্ৰীসকলৰ মাজত এতিয়া পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে এতিয়া বোকাজান আৰক্ষীয়ে ঘটনাস্থলী বোকাজান আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে আমি দৃশ্যাংশ দেখুৱাই আছোঁ সম্পাদিত ৰূপত ভয়ংকৰ পথ দুৰ্ঘটনা বাছখনত থকা যাত্ৰীসকলৰ মাজত লাগে হাহাকাৰ প্ৰচণ্ড বৰষুণ যেহেতু ৰাজ্যত জনাই আছোঁ প্ৰচণ্ড বতাহ বৰষুণ দেখিবলৈ পোৱা গৈছিলে প্ৰচণ্ড বতাহ বৰষুণৰ মাজেৰে বাছখন আহি আছিলে আৰু কেঁকুৰি ঘূৰিবলৈ লওঁতে নিয়ন্ত্ৰণ হেৰুৱাই এই ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ পৰে বাছখন ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতেই করুণ ঘটনা সংঘটিত হৈছে চাৰিজনকৈ মুছলমান লোকৰ সৈতে আব্দুল বাৰেক খলিল ৰহমান সাবিনা সুলতানা আল্লাউদ্দিনৰ সৈতে করুণ ঘটনা সংঘটিত হৈছে বোকাজানৰ লক্ষীজানত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে বহু যাত্ৰী মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে বাছখনত থকা বহু যাত্ৰীৰ হাহাকাৰ অৱস্থা মৈৰাবাৰীৰ পৰা ডিমাপুৰ অভিমুখে গৈ আছিল যাত্ৰীবাহী বাছখন ৰমজানৰ ৰোজাৰ মাজতে সংঘটিত দুৰ্ঘটনা হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে এই মুহূৰ্তত আন এক ব্ৰেকিং আহি পৰিছে আমাৰ হাতত এই মুহূৰ্তত আপডেট জনাইছো আন এক খবৰ আহি পৰিছে আমাৰ হাতত চিকিৎসালয়ত মৃত্যু হৈছে আৰু দুজন লোকৰ মৃত্যু হৈছে চাৰিগৰাকী লোকৰ মৃত্যু হৈছিলে আৰু দুজন লোকৰ মৃত্যু হৈছে ছগৰাকীকৈ লোকৰ করুণ ঘটনা ছগৰাকী লোকৰ সৈতে করুণ ঘটনা সংঘটিত হৈছে বৰ্তমানেও চিনাক্ত হোৱা নাই লোক দুজন এই মুহূৰ্তত আপডেট জনাইছো আৰু দুজন লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে এতিয়ালৈকে তেওঁলোক ক'ৰ জানিব পৰা হোৱা নাই চিকিৎসালয়ত মৃত্যু হৈছে আৰু দুজন লোকৰ জনাইছো আৰু দুজন লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে আমাৰ হাতত বৰ্তমানেও তেওঁলোক ক'ৰ ঘৰ ক'ত তেওঁলোকৰ চিনাক্ত কৰিব পৰা নাই আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীৰ তদন্তৰ পাছত জানিব পৰা যাব তেওঁলোক ক'ৰ জনাইছো এই মুহূৰ্তৰ বিগ আপডেট জনাইছো এই মুহূৰ্তত চিকিৎসালয়ত মৃত্যু হৈছে আৰু দুজন লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে আমাৰ হাতত কিন্তু তেওঁলোকৰ ঘৰ ক'ত তেওঁলোকৰ নাম কি বৰ্তমানেও জানিব পৰা হোৱা নাই বৰ্তমানেও চিনাক্ত হোৱা নাই আৰক্ষীৰ তদন্তৰ পাছত জানিব পৰা যাব তেওঁলোকৰ ঘৰ ক'ত তেওঁলোকৰ নাম কি মুঠ এতিয়ালৈকে চাৰিজন লোক আছিলে আব্দুল বাৰেক খলিল ৰহমান সাবিনা সুলতানা আলাউদ্দিন আছিলে আৰু দুজনৰ সৈতে ছগৰাকী লোকৰ সৈতে করুণ ঘটনা সংঘটিত হৈছে আৰু বহুকেইগৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে সংকটজনক অৱস্থাত তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু দুগৰাকী লোকৰ জনাইছো দুগৰাকী লোকৰ খবৰ আহি পৰিছে আৰু দুগৰাকী লোকৰ সৈতে করুণ ঘটনা সংঘটিত হৈছে মুঠ ছগৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে নিহত হোৱাৰ খবৰ আহি পৰিছে জনাইছো ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছিলে আজি যেহেতু বতৰে কালৰূপ যেহেতু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰে কালৰূপ ধাৰণ কৰিছে বতাহ ধুমুহা আহিছিলে প্ৰচণ্ড ধাৰাসাৰ বৰষুণ আহিছিলে বৰষুণৰ মাজতেই বাছখন আহি আছিলে কেঁকুৰি ঘূৰিবলৈ লওঁতেই হঠাৎ গতিবেগ তেওঁ কণ্ট্ৰোল কৰিব নোৱাৰিলে আৰু ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ পৰে বাছখন তাৰ পিছতে লগে লগে চাৰিগৰাকী লোকৰ সৈতে করুণ ঘটনা সংঘটিত হৈছিল আৰু দুগৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে আমাৰ হাতত আৰু দুগৰাকী লোক ঘটনাত নিহত হৈছে আৰু দুগৰাকীৰ সৈতে ছগৰাকী লোকৰ নিহত হোৱাৰ খবৰ আহি পৰিছে জনাইছো ৰমজান মাহতে শিহৰণকাৰী দুৰ্ঘটনা ছগৰাকী লোকৰ সৈতে করুণ ঘটনা সংঘটিত হৈছে বোকাজানৰ লক্ষীজানত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাত পতিত যাত্ৰীবাহী বাছখনত থকা বহু যাত্ৰীৰ মাজত এতিয়াও হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে আৰু সংকটজনক অৱস্থাত বহুকেইগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৰমজানৰ ৰোজা চলি আছে ৰমজান ৰোজাৰ মাজতে সংঘটিত দুৰ্ঘটনাক লৈ এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ঘটনাস্থলীত আৰক্ষী উপস্থিত আছে আৰক্ষীয়ে বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে চাৰিওফালে হাহাকাৰ লাগিছে এতিয়া বাছখনত যেহেতু বহুতো যাত্ৰী আছিলে যাত্ৰীসকলৰ মাজত লাগিছে হাহাকাৰ বহুকেইগৰাকী লোক এতিয়া গুৰুতৰভাৱে আহত হৈ পৰিছে শিশুসহ 10 জনতকৈ অধিক লোক গুৰুতৰভাৱে আহত হৈ পৰিছে চিকিৎসালয়তে আৰু দুগৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে মুঠ ছগৰাকী লোকৰ সৈতে এতিয়া করুণ ঘটনা সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা জনাইছো যাত্ৰীবাহী বাছ নিয়ন্ত্ৰণ হেৰুৱাই যাত্ৰীবাহী বাছ দুৰ্ঘটনাত পতিত হৈ পৰে ৰমজান মাহতে শিহৰণকাৰী দুৰ্ঘটনাত নিহত হৈ পৰিছে এতিয়া ছগৰাকীকৈ লোক জনাইছো দুৰ্ঘটনাত পতিত যাত্ৰীবাহী আল্ট্ৰা বাছখনত থকা বহু যাত্ৰীৰ মাজত এতিয়াও হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে মৈৰাবাৰীৰ পৰা ডিমাপুৰ অভিমুখে গৈ আছিল যাত্ৰীবাহী বাছখন আৰু বতৰ যেহেতু বেয়া আছিল ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কালৰূপ যেহেতু ধাৰণ কৰিছে বতৰে ধাৰাসাৰ বৰষুণ বতাহ দেখিবলৈ পোৱা গৈছে ৰাজ্যত আৰু তাৰ মাজেৰে আহি আছিল আল্ট্ৰা বাছখন আৰু ঘন কেঁকুৰি বৰষুণৰ মাজত কেঁকুৰি ঘূৰিবলৈ লওঁতে নিয়ন্ত্ৰণ হেৰুৱাই
বাছখনে দুৰ্ঘটনাত পতিত হৈ পৰে তাৰ ফলতেই শিশুসহ 10জনকৈ অধিক লোক গুৰুতৰভাৱে আহত হৈ পৰিছে 6গৰাকী লোকৰ নিহত হোৱাৰ খবৰ আহি পৰিছে আমাৰ হাতত আৰু বৰ্তমান বোকাজান আৰক্ষী উপস্থিত হৈছে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে ভয়ংকৰ পথ দুৰ্ঘটনা পুনৰবাৰ জনাইছো ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনা হৈছে ৰমজানৰ ৰোজা চলি থকাৰ মাজতে ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে 4জনকৈ মুছলমান লোকৰ সৈতে করুণ ঘটনা সংঘটিত হৈছে তাৰ পিছতে দুগৰাকী আৰু দুগৰাকী 6গৰাকী লোকৰ সৈতে করুণ ঘটনা সংঘটিত হৈছে ৰমজান মাহতে শিগৰমকাৰী দুৰ্ঘটনা আৰু চিকিৎসালয়ৰ দৃশ্যাংশ দেখুৱাইছে চিকিৎসালয়ত কান্দোনৰ ৰূপ হৈছে আত্মীয় স্বজনে কান্দোনত ভাগি পৰা দেখিবলৈ পোৱা গৈছে এতিয়া শুনিবলৈ পোৱা গৈছে চাৰিওফালে কান্দোনৰ আত্মীয়ৰ মাজত কান্দোনৰ ৰোল হাহাকাৰ লাগিছে এতিয়া দেখুৱাইছো ভয়ংকৰ পথ দুৰ্ঘটনাত 6গৰাকী লোকৰ নিহত হোৱাৰ খবৰ আহি পৰিছে কেইবাগৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে সংকটজনক অৱস্থাত চিকিৎসালয়ত তেওঁলোকক ভৰ্তি কৰোৱা হৈছে আৰু এতিয়া চিকিৎসালয়ত হাহাকাৰ লাগিছে আত্মীয়ৰ মাজত হাহাকাৰ লাগিছে চাৰিওফালে কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে কান্দোন কেৱল কান্দোন শুনিবলৈ পোৱা গৈছে হিয়া ঢাকুৰিয়াই কান্দিছে এতিয়া আত্মীয় স্বজনে আমি দৃশ্যাংশ দেখুৱাই আছো হাস্পতালৰ দৃশ্যাংশ দেখুৱাই আছো চিকিৎসালয়ত এনেদৰে কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে আত্মীয় স্বজনৰ বেয়া খবৰৰ পিছতে নিহত হোৱাৰ খবৰ অহাৰ পিছতে এতিয়া হিয়া ঢাকুৰি কান্দিছে এতিয়া এনেদৰে আত্মীয়ই বাছখনত যথেষ্ট সংখ্যক যাত্ৰী আছিলে বহুকেইগৰাকী যাত্ৰী সংকটজনক অৱস্থাত বহুকেইগৰাকী যাত্ৰীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে জনাইছো মুঠ 6গৰাকী লোকৰ সৈতে করুণ ঘটনা সংঘটিত হৈছে প্ৰথমে 4গৰাকী তাৰ পিছত 2গৰাকী লোক নিহত হোৱাৰ খবৰ আহি পৰিছে আমাৰ হাতত আন বহুতো লোক বাছখনত থকা বহু যাত্ৰীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে মৈৰাবাৰীৰ পৰা ডিমাপুৰ অভিমুখে গৈ আছিল যাত্ৰীবাহী বাছখন ৰমজানৰ ৰোজা চলি আছে পবিত্ৰ ৰমজানৰ ৰোজা চলি থকাৰ মাজতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে মাজত মাত্ৰ প্ৰায় এটা সপ্তাহ বাকী আছে পবিত্ৰ ঈদলৈ এটা সপ্তাহ বাকী আছে ঈদৰ কাপোৰ কিনি থৈছিল তেওঁলোকে ঈদৰ পবিত্ৰ ঈদৰ দিনা পিন্ধিম বুলি আৰু কাপোৰ কিনি থৈ তেওঁলোকৰ আশা আছিল ঈদৰ দিনা ডিমাপুৰ আহি আছিলে 13জন আহি আছিলোঁ মানে স্পীডত আহি আছিলোঁ টাৰ্ণিঙত স্পীড আহি টাৰ্ণিং লৈছে তো হালকা চামগুৰিৰ পৰা আহি আছিলোঁ ডিমাপুৰ আহি আছিলে 13জন আহি আছিলোঁ মানে স্পীডত আহি আছিলোঁ টাৰ্ণিঙত বৰষুণত কিছু আছিলে স্পীড আহি টাৰ্ণিং লৈছে তো হালকা চামগুৰিৰ পৰা আহি আছিলোঁ ডিমাপুৰ আহি আছিলোঁ